আশা কৰিছোঁ বন্ধুসকল ভালে আছে আৰু মই চৌধুৰী আপোনালোকৰ এই মৰমৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত এটা নতুন বিষয় লৈ আলোচনা কৰিম। এই ভিডিঅ'টো আপুনি স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। এই ভিডিঅ'টোৰ পৰা আপুনি নতুন কিবা নহয় কিবা নিশ্চয় শিকিবলৈ পাব। তো বলক আৰম্ভ করি। যেহেতু বর্তমান এনআরসির হিয়ারিং পর্যায়ে চলি আছে, তো তাতে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে বা কি কি প্ৰয়োজন হয়, তো তাৰে বিষয় লৈ আলোচনা কৰিম। প্ৰথমতে মোক বহুতো ফ্ৰেণ্ডে মোক কমেণ্ট কৰি সুধিছে যে মোৰ হিয়াৰিংটো শিডিউল হোৱা নাই, তো মই কি কৰিম। তো যদি আপুনি সাৰ্চ কৰিছে আপোনাৰ হিয়াৰিংটো এনেকুৱা ধৰণৰ দেখাইছে নিশ্চয়, if you claim submit for the hearing then hearing yet to be scheduled এনেকুৱা দেখায়। যদি এনেকুৱা দেখাইছে আপোনাৰ কোনো ধৰণৰ চিন্তা নাই। এইটো দেখাইছে যদি আপুনি ক্লেম কৰিছে তো আপোনাৰ হিয়াৰিংটো নিশ্চয় শিডিউল হ'ব। তো আপোনাৰ এনেকুৱা হ'ব পাৰে, এনেকুৱা চাইছোঁ আপুনি কিছুদিন পিছে আপুনি আপোনাৰ হিয়াৰিংটো নেটত চেক কৰক। এনেকুৱা হ'ব পাৰে আপোনাৰ ফেমিলি ট্ৰি যেতিয়া LDC ৱাইজ হৈ আছে, LDCত যেতিয়া আপোনালোকৰ সেই ফেমিলিখিনিৰ হিয়াৰিং শিডিউল হৈ যাব তো লগতে ঘপককৈ আপোনাৰটোৱে দি দিব। তো সেইকাৰণে আপুনি 2-3 দিন এসপ্তাহ মূৰে আপুনি আপোনাৰ হিয়াৰিংটো চেক কৰক। 1 নম্বৰ গ'ল। 2 নম্বৰটো আপোনালৈ এটাই অনুৰোধ মোৰ, আপুনি আপোনাৰ নিজৰ পাৰিলে নিজৰ ফেমিলি বা নিজৰ বংশধৰৰ দ্বাৰা আপুনি যিসমূহ ফৰ্ম ফিল আপ কৰে এই ফৰ্মসমূহ ফিল আপ কৰাৰ চেষ্টা কৰক। কিয়নো মই যিমানখিনি ভুল পাইছোঁ 100%ৰ ভিতৰত 99% ভুল অশিক্ষিত মানুহৰ হৈছে। তেখেতৰ ডকুমেণ্টছ অ'কে বা আছে, বাট তেখেতে কি কৰিছে বেলেগ মানুহৰ নিজে নোৱাৰে বেলেগ মানুহৰ দ্বাৰা ফৰ্মখন ফিল আপ কৰাইছে। তো ওল্ডত বেলেগ এজনে ফিল আপ কৰিছে, তাতে কি কৰিছে লিগেচি কোডটো ঠিকেই দিছে, বাট লিগেচি পাৰ্চনৰ নামটো সেইটো দিছে ধৰক অলপ চলপ মিষ্টেক হৈছে, বাট ক্লেমত কি কৰিছে আৰু এজন অন্য মানুহে ফিল আপ কৰিছে, তাতে কি কৰিছে লিগেচি কোড সেইটোৱে দিছে, নামৰ প্লেজত অন্য এটা নাম লিখি দিছে। তো তেতিয়া কি হ'ল আপোনালোকৰ অটোমেটিকলি লিগেচি পাৰ্চন চেঞ্জ হৈ গ'ল। তো এতিয়া কি কৰিব, সেইটো এটা মিষ্টেক হৈছে বহুতৰ চাইছোঁ। তো আপুনি পাৰিলে আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ ভাই ভণ্টিক শিক্ষিত কৰক। যেতিয়া নেকি আপোনাৰ নিজৰ মাজতে শিক্ষিত হৈ যাব আৰু আপোনাৰ নিজৰ ফৰ্মসমূহ নিজে ফিল আপ কৰিব, তেতিয়া অটোমেটিকলি আপুনি জানিব যে মোৰ বংশধৰ অমুক হয় বা তেখেতৰ নাম অমুক তমুক, তেতিয়া লিখোঁতে কিন্তু মিষ্টেক নহয়। তো আপুনি যিমান পাৰে নিজৰ ব্যক্তি বা নিজৰ ফেমিলিৰ মাজত শিক্ষিত কৰক, তেতিয়াহ'লে আপোনাৰ এই ভুলসমূহ শুধৰণি হ'ব। যেতিয়ালৈকে আপুনি নোৱাৰে তেতিয়ালৈকে কিন্তু ভুল হৈয়ে থাকিব। তো ৰিকুৱেষ্ট কৰিছোঁ আপুনি যিমান কষ্ট নহওক কিয় আপোনালোকৰ নিজৰ মানুহক শিক্ষিত কৰক। তাৰপিছত আমাক 4টা ধৰণে নটিচ দিছে বা আমিও পাইছোঁ 4টা ধৰণে। নটিচসমূহৰ ভিতৰত 1 নম্বৰ নটিচ আছে CN 1.1 বা CN 1.2। এখেত হ'ল ক্লেমেণ্ট, অৰ্থাৎ এখেতৰ নামটো অহা নাই, তো নাম উঠাবলৈ ক্লেম কৰিছে। আৰু এটা আছে আপোনালোকৰ CN 2.1 আৰু CN 2.2। CN 2.1 হ'ল, মই আগৰ ভিডিঅ'টোতো আলোচনা কৰিছোঁ, CN 2.1 হ'ল ধৰক মই মোৰ গ্ৰেণ্ডফাদাৰ বা ফাদাৰৰ লিগেচি ব্যৱহাৰ কৰি মোৰ নামটো অন্তৰ্ভুক্ত হৈছে বা মোৰ দেউতাকৰ নাম অন্তৰ্ভুক্ত হৈছে, বাট মোৰ খুৰাৰ বা পেহীৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই। তেখেতে মোৰ বংশধৰ হয়নে নাই তাৰ বাবে মোক 2.1 হিচাপে নটিচ দিছে আৰু সেই হিয়াৰিঙত উপস্থিত হ'ব লাগিব। আৰু 2.2 ধৰক মোৰ ফাদাৰৰ বা গ্ৰেণ্ডফাদাৰৰ এজন পাৰ্চনৰে 2-3টা লিগেচি আছে। তো মই কি কৰিলোঁ, মই বা মোৰ বংশধৰে 71ৰ লিগেচি ব্যৱহাৰ কৰিছে, 66ৰ লিগেচি ব্যৱহাৰ কৰিছে। তো ব্যৱহাৰ কৰি মোৰ 66তো কিছুমান নাম আহিছে, 71তো কিছুমানৰ নাম আহিছে। তো এতিয়া কি হ'ল 2.2 হিচাপে মোক মাতিছে। মই যিহেতু 71ৰ ইউজ কৰিছোঁ, মোৰ অন্যান্য বংশধৰে 66ৰ ইউজ কৰিছে। তো 71ৰো নাম আহিছে, 66ৰো নাম আহিছে। তো এতিয়া যিসকলৰ নাম আহিছে তেখেত হ'ব 2.2, কিয়নো সেই LDCটো মোৰ বংশধৰৰ হয়নে নাই সেইটোৱে
সেইটো ষ্টেটমেণ্ট দিব লাগিব তাতে। তো আপুনি তাতে এনেকুৱা ক'ব লাগিব, ধৰক এজন পাৰ্চনেৰে নাম এটাই যদি আছে, এজন পাৰ্চনেৰে 2টা বা 3টা LDC থাকিব পাৰে। আমি আমাৰ বৈধ নথি 66 তেখেতে দাখিল কৰিছে আৰু আমি 71 দাখিল কৰি আমাৰ নাম অন্তৰ্ভুক্ত হৈছে। তো যিসকল নাম CN 1.1 বা 1.2 আছে তেখেতৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনালোঁ। এনেকুৱাকৈ কৈ দিব। তো আপোনালোকৰ নিশ্চয় আপোনালোকৰ নাম খচৰাত আহিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হৈছে বা ভাল লাগিছে। যদি ভাল লাগিছে নিশ্চয় এখন লাইক কৰিব আৰু শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুসকলক জনাই দিব যে কেনেকুৱা ধৰণৰ ষ্টেপ চলি আছে বা কেনেকুৱা ধৰণৰ হিয়াৰিঙত চলি আছে। আৰু এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেললৈ নতুন আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই অহা বেল আইকনখন আপুনি টাচ কৰি অন কৰি ৰাখিব, যাতে মই এনেকুৱা ধৰণৰ NRC যেতিয়াই ভিডিঅ' আপলোড কৰিম আপুনি লগে লগে নটিফিকেশ্যন পাই থাকিব। তো ধন্যবাদ। জয় আই অসম, জয় আই অসম। See you again.